এই মুহূৰ্তে দৰ্শকক দিবলৈ এক গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড়ৰ বগীবিলত ভয়ংকৰ ঘটনা। ৰাজপথত দাউ দাউকৈ জ্বলিল চলন্ত বাহন। বগীবিল দলঙৰ সমীপৰ 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ তহিদুৰ ৰহমান নামৰ ব্যক্তিজনে বগীবিলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটি সংঘটিত হৈছে এই ঘটনা। AS01 AZ6126 নম্বৰৰ টাটা আৰিয়া বাহনখন ইতিমধ্যেই জ্বলি চাৰখাৰ হৈ পৰিছে। পুনৰ দৰ্শকক দিব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড়ৰ বগীবিলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজপথত দাউ দাউকৈ জ্বলি উঠিছে এখন চলন্ত বাহন। বগীবিল দলঙৰ সমীপৰ 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা। ডিব্ৰুগড় চহৰৰ আমোলাপট্টিৰ তহিদুৰ ৰহমান নামৰ ব্যক্তিজনে বগীবিলৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটি সংঘটিত হৈছে এই ভয়াৱহ ঘটনা। AS01 AZ6126 নম্বৰৰ টাটা আৰিয়া বাহনখন ইতিমধ্যেই জ্বলি চাৰখাৰ হৈ পৰিছে। তাকে লৈ আমি আহি থাকোঁতে দেখিলোঁ যে ইয়াত টাটা আৰিয়া গাড়ী এখন বগীবিলৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা অৱস্থাত জ্বলি আছে। নিজে জ্বলি আছে, সঁচাকৈ একদম মানে নিজকেই বেয়া লাগি গৈছে। তাৰপৰা এতিয়ালৈকে ৰোড মানে একেবাৰে অৱৰোধ হৈ আছে। এইটো 52 বগীবিল 52 ৰোড হয়। গাড়ীখন বগীবিলৰ পৰা আহি থাকোঁতে নিজে অট'মেটিক জ্বলি গ'ল বুলি কৈছে। ইয়াত আহি একেবাৰে মানে আচৰিত কথাটো হৈ গ'ল, আমাৰ ডিব্ৰুগড়ত এনেকুৱা এটা হেৰি আছে, আপোনাৰ ডিপাৰ্টমেণ্ট আছে, আপোনাৰ এইটো ফায়াৰ ব্ৰিগেড এতিয়ালৈকে আহি পোৱাই নাই। কাষতে আছে, আপুনি নিজেই চাওক যে এইটো ইয়াৰ পৰা মিনিমাম আপোনাৰ 3 কিলোমিটাৰ বা 3.5 কিলোমিটাৰ হ'ব BCPL লাগি আছে। BCPLৰ পৰা এখন আপোনাৰ ফায়াৰ ব্ৰিগেড আহিবলৈ পাওঁতে ইমানে গাড়ীখন জ্বলি শেষ হৈ যাবলৈ হ'ল। এতিয়ালৈকে কোনো এখন আপোনাৰ ফায়াৰ ব্ৰিগেড আহি পোৱাহি নাই। আমি কিন্তু এনেকুৱা ফায়াৰ ব্ৰিগেডক আমি ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ একো ডাঙৰ ঘটনা হৈ যাবলৈ হ'লে কি হ'ব? আজি আপুনি চাওক, এইফালৰ পৰা বগীবিলৰ পৰা আপোনাৰ এয়াৰ পৰা আপোনাৰ বগীবিল ব্ৰিজ পাই গৈছেগৈ গাড়ী, এয়াৰ পৰা আপোনাৰ চুকাফা পাই গৈছেগৈ, কিন্তু এতিয়ালৈকে আপোনাৰ ফায়াৰ ব্ৰিগেড আহি পোৱাহি নাই।